নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল হেল্প ফৰ আছাম। তো বন্ধুসকল, মই আপোনালোকক এটা কালি ভিডিঅ' দিছিলোঁ য'ত আপোনালোকে SBI কালেক্টত আপোনালোকে কেনেকৈ মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে পে'মেণ্ট কৰিব তাক আপোনালোকৰ মই ভিডিঅ'টোত ডিটেইলছত পূৰা জনাই দিছিলোঁ যে গুৱাহাটী ইউনিভাৰ্চিটি মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ আপোনাৰ অনলাইন পে'মেণ্টটো কেনেকৈ কৰিব। ঠিক আছে, তো ইয়াতে আপোনালোকৰ মই আজি দেখাম যে আপোনালোকে কেনেবাকৈ যদি মাইগ্ৰেশ্যন চাৰ্টিফিকেট এপ্লাই কৰাৰ পাছত আপোনালোকে যেতিয়া পে'মেণ্টটো কৰিব, পে'মেণ্টটো কৰোঁতে আপোনালোকে কেনেবাকৈ যদি ৰিচিপ্টটো ডাউনলোড কৰিব নোৱাৰিলে বা আপোনালোকৰ কিবা প্ৰব্লেম হৈ গ'ল, ৰিচিপ্টটো ডাউনলোড হোৱা নাই, তো আপোনালোকে পাছত সেই ৰিচিপ্টটো কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকে ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাবলৈ চেষ্টা কৰিম। তো সম্পূৰ্ণকৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ঠিক আছে, তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পে'মেণ্ট ৰিচিপ্টটো ডাউনলোড কৰিবলৈ আপোনালোকে SBI কালেক্টৰ এইটো যিটো কালি ৱেবছাইট আছিলে য'ত আপোনালোকে এপ্লাই কৰিছিলে, অনলাইন পে'মেণ্ট কৰিছিলে, সেইটো ৱেবছাইটে আপোনালোকে অ'পেন কৰিব লাগিব। ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকৈ ৱেবছাইটটো অ'পেন হৈ যাব। ঠিক আছে, আপোনালোকে এনেকৈ অ'পেন হৈ যাব। অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াতে লিখা থাকিব SBI কালেক্ট। তাৰপিছত আপোনালোকৰ ইয়াতে যিহেতু আমি ট্ৰেনজেকশ্যন কৰিছিলোঁ, আপোনালোকে চাব লাগিব ট্ৰেনজেকশ্যন হিষ্ট্ৰী। ঠিক আছে, তো আপোনালোকে ইয়াতে ওপৰত দেখিব পাৰিব এটা ট্ৰেনজেকশ্যন হিষ্ট্ৰী, হোমৰ ছাইডতে আপোনালোকে ট্ৰেনজেকশ্যন হিষ্ট্ৰী বুলি এটা অপশ্যন আছে। ঠিক আছে, তো আপোনালোকে এই চিম্পলি ট্ৰেনজেকশ্যন হিষ্ট্ৰীটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন পেজ অ'পেন হ'ব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে OTPৰ দ্বাৰা আপোনালোকে যিটো আপোনালোকৰ ৰেফাৰেঞ্চ নাম্বাৰ হয়, সেই ৰেফাৰেঞ্চ নাম্বাৰ দ্বাৰা আপোনালোকে যিটো আপোনালোকৰ ৰিচিপ্ট হয়, সেই ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াতে আপোনালোকে ৰেফাৰেঞ্চ নাম্বাৰ দ্বাৰা কৰিব পাৰে আৰু OTPৰ দ্বাৰা কৰিব পাৰে। মই ইয়াতে ৰেফাৰেঞ্চ নাম্বাৰ, তাৰপিছত মোবাইল নাম্বাৰ আৰু কেপচা ফিল কৰি আমাৰ এই যিখন ৰিচিপ্ট হয়, সেই ৰিচিপ্টটো ডাউনলোড কৰি আপোনালোকে কেনেকৈ কৰিব পাৰিব দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, আপোনালোকে ৰেফাৰেঞ্চ নাম্বাৰটো কিন্তু মনত ৰাখিব যাতে ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকে পাহৰি নাযায়। ঠিক আছে, বা স্ক্ৰীনশ্বট মাৰি ল'ব লাগিব, নহ'লে আপোনালোকে OTPৰ দ্বাৰা কৰিব লাগিব। ঠিক আছে, তো আমি ইয়াতে দেখাইছোঁ ৰেফাৰেঞ্চ নাম্বাৰটো ধুনীয়াকৈ ইয়াতে দিলোঁ। দিয়াৰ পাছত আপোনালোকে ইয়াতে এটা মোবাইল নাম্বাৰ দিব লাগিব, যিটো মোবাইল নাম্বাৰ আপোনালোকে দিছিলে যেতিয়া আপোনালোকে পে'মেণ্টটো কৰিছিলে। মোবাইল নাম্বাৰটো দিয়াৰ পাছত আপোনালোকে ইয়াতে কেপচাটো ফিল কৰিব লাগিব, যিটো ইয়াতে ইমেজত দেখা আছে P635M। তো এইটো আপোনালোকে ইয়াতে ধুনীয়াকৈ যেনেকৈ লিখা আছে স্মল লেটাৰ, কেপিটেল লেটাৰ বা সংখ্যা, তো আপোনালোকে এনেকৈ ফিল কৰিব লাগিব। ফিল কৰাৰ পাছত আপোনালোকে ইয়াতে ছাবমিট অপশ্যনটোত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ গোটেই আপোনালোকৰ যিটো ৰিচিপ্ট হয়, সেই ৰিচিপ্টটো আপোনালোকে এনেকৈ দেখিবলৈ পাব। ইয়াতে আপোনালোকে ৰেফাৰেঞ্চ নাম্বাৰ দেখিব, ৰেফাৰেঞ্চ নাম্বাৰ পাছত আপোনালোকে পে'ই নেম দেখিব, আপোনালোকে ট্ৰেনজেকশ্যন ডেট দেখিব, পে'মেণ্ট মোডটো দেখিব, আপোনালোকে এমাউণ্টটো দেখিব আৰু ট্ৰেনজেকশ্যন ষ্টেটাছটো আপোনালোকে দেখিব পাৰিব। আৰু তাৰ কাষতে ডাউনলোড অপশ্যনৰ তলতে আপোনাৰ ৰিচিপ্ট বুলি থাকিব। তো আপোনালোকে চিম্পলি ৰিচিপ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন ৰিচিপ্ট হয়, সেই ৰিচিপ্টখন আপোনালোকৰ সন্মুখত এনেকৈ গোটেই ৰিচিপ্টখন ওলাই যাব। ইয়াতে আপোনালোকে ডাউনলোডো কৰিব পাৰে, প্ৰিণ্ট কৰিব পাৰে। প্ৰিণ্ট কৰাৰ পাছত এনেকৈ আহিব অপশ্যন, আপোনালোকৰ সন্মুখত এনেকুৱা এটা অপশ্যন ওলাব। ওলোৱাৰ পাছত আপোনালোকে ইয়াতে চিম্পলি তিনিটা ডটত ক্লিক কৰিব, ইয়াতে ছেভ এজ PDF কৰিব। তাৰপিছত ইয়াতে ধুনীয়াকৈ নামটো চেঞ্জ কৰিব পাৰে, নকৰিলেও কথা নাই, আপোনালোকে ছেভ কৰি দিব। ছেভ কৰাৰ পাছত আপোনালোকৰ যিখন ৰিচিপ্ট হয়, সেই ৰিচিপ্টটো আপোনালোকৰ ফাইল মেনেজাৰত ছেভ হৈ যাব। তো আপোনালোকে ইয়াতে এনেকৈ চেক কৰিব পাৰে। তো গুগল ফাইল মেনেজাৰ যিটো আছে, ইয়াতে আপোনালোকে ডকুমেণ্টছত গৈ পেলাই আপোনালোকে ইয়াতে চেক কৰিব পাৰে। মোৰ ইয়াতে দেখিব SBI কালেক্ট বুলিকৈ এটা লিখা আছে, তো এইখন মোৰ ৰিচিপ্টখন হয়। ঠিক আছে, তো আপোনালোকে এনেকৈ যদি আপোনালোকে কেনেবাকৈ পে'মেণ্ট কৰাৰ সময়ত আপোনালোকে ৰিচিপ্টটো যদি ডাউনলোড কৰিব পৰা নাছিলে, তো আপোনালোকে এনেকৈ ইয়াতে ডাউনলোড কৰিব পাৰিব। ঠিক আছে, তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।